জীৱনত যিমানেই ডাঙৰ হৈ নাহক কিয় আজিও কেতিয়া আঘাত পালে মুখত প্ৰথম শব্দ মা বুলিহে ওলায়। জীৱনত সকলো হেৰুৱাৰ পাছতো যদি আপোনাৰ মনৰ পুনৰ কিবা এটা কৰিবলৈ উদ্যমতা আছে তেন্তে বুজিব আপুনি এতিয়াও একো হেৰুৱা নাই। টকাই কেৱল অহংকাৰ আনিব পাৰে, সুখ আৰু সন্মান কেতিয়াও আনিব নোৱাৰে। মূৰ্খ মানুহৰ লগত যুক্তি তৰ্ক নকৰাই ভাল, কাৰণ তেনেকুৱা কৰা মানে আমি নিজেই নিজক মূৰ্খৰ পৰিচয় দিওঁ। মূৰ্খ লোকৰ কাৰণে সমাজ নষ্ট নহয়, সমাজ নষ্ট হয় শিক্ষিত লোকৰ মূৰ্খ স্বভাৱৰ কাৰণে। মানুহ সেৱাৰ মাজেদি মই ঈশ্বৰক লগ পাব বিচাৰোঁ, কাৰণ ঈশ্বৰ স্বৰ্গ পাতালত নাই, আছে মানুহৰ অন্তৰত। এজন মানুহে আন এজন মানুহক দিব পৰা আটাইতকৈ মূল্যৱান বস্তুবোৰ হ'ল মৰম, দয়া, সন্মান আৰু বিশ্বাস। সপোন সেইটো নহয় যিটো টোপনিত দেখোঁ, সপোন হ'ল সেইটো যি সপোন পূৰণৰ বাবে আমাৰ টোপনি নাহে। কাৰোবাৰ ভৰিত ধৰি সফলতা লাভ কৰাতকৈ সেই ভৰি দুখনেৰে মই দুখোজ আগবাঢ়ি যাম আৰু নিজে নিজৰ ৰাস্তা তৈয়াৰ কৰি ল'ম। তুমি যদি সূৰ্যৰ দৰে উজ্জ্বল হ'ব খোজা তেতিয়া প্ৰথমে নিজকে সূৰ্যৰ দৰে উৰিব লাগিব। নিজৰ জীৱনটোক কেতিয়াও আনৰ লগত তুলনা নকৰিবা, জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰিবা। এখন হাঁহিমুখীয়া ব্যক্তি কেতিয়াও সুখী হ'ব নোৱাৰে, যিদৰে সকলো শব্দ মানে গান নহয়। জীৱনত ঘাত প্ৰতিঘাতবোৰ আমাক শিক্ষাহে দিয়ে, বেয়া পৰা আঁতৰি আহিবলৈ, বেয়া মানুহৰ পৰা দূৰত থাকিবলৈ। শত্ৰু বনাবলৈ কাৰো লগত যুঁজিব নালাগে, সবল হৈ যোৱা, নিজৰ ওপৰত শত্ৰু জঁপিয়াই পৰিব। আপোনাৰ যদি টকা পইচা আছে তেনেহ'লে আপোনাক সন্মান কৰিব, কাৰণ এতিয়া সন্মান কৰোঁতাই জ্ঞানী মানুহক নহয় টকা পইচাজনকহে কৰে।